গেংটক মই আজি আছো গেংটকৰ এম জি মাৰ্গত আৰু এই মোৰ পিছফালে দেখা পাইছে চাওক এয়া কুঁৱলী আহি আছে এনেকে দে অলপ আগতে এয়া চাফা আছিল পুৰা এতিয়া কুঁৱলী আহি পুৰা বগা কৰি দিলে চাওক এনেকে আহি আছে কুঁৱলীবিলাক আমি গোটেইকেইটা এক্সপিৰিয়েঞ্চে পাইছোঁ এইটো এক্সপিৰিয়েঞ্চ বাকী আছিল মানে স্ন'ফল সেয়া লাইভ স্ন'ফল চাওক তাৰমানে আপোনাৰ 2 মিনিট আগত চাফা হৈ আছিল আৰু এতিয়া চাওক 10 মিটাৰমান দূৰৰ পিছত একো নেদেখা হৈ গৈছে তাৰমানে এতিয়া বাজিছে 7টা বাজিছে আৰু এই সন্ধিয়া আমি ওলাই আহিছোঁ আৰু বৰষুণো দি আছে আৰু এতিয়া আমি আহিছোঁ ইয়াৰে এখন খুব ফেমাছ আৰু খুব ভাল লগা ঠাই এম জি মাৰ্গ তো সেইখন এখন ডাঙৰ বজাৰ একচুৱেলি আৰু খুব ভাল লাগে ঠাইখিনি সেইখিনি ইয়াৰে মানে ফটো ৰিলচ এইবিলাক মানে ইনষ্টাগ্ৰাম ফেচবুকত খুব ভাইৰেল হৈ থাকে তো সেয়া অলপমান দেখুৱাম আপোনালোকক তো খুব মজা ঠাই এম জি মাৰ্গ হৈছে গেংটকৰ এখন ডাঙৰ বজাৰ আৰু খুব ধুনীয়া ঠাই তাৰমানে এই ঠাইখনত এইখিনিত আহিলে তাৰমানে কিবা বেলেগ ঠাই যেন লাগে বেলেগ দেশ যেন লাগে আৰু মানে যিবিলাক ইয়াৰ এই দোকানবিলাক বা বিল্ডিংবিলাক কিবা বাহিৰত দেশত যেন লাগে হয় না এতিয়া কিবা মানে আমাৰ ইণ্ডিয়া যেন নালাগে এনেকে আৰু মানে ফুলবিলাক ইমান ধুনীয়াকে মানে সজাই দিছে মানে সঁচা কিবা বেলেগ জেগা যেন লাগে আৰু এম জি মাৰ্গ মানে মহাত্মা গান্ধী মাৰ্গ আৰু ইয়াতে মহাত্মা গান্ধীৰ এটা মূৰ্তি আছে অলপ আগত আছে এইটো মই দেখুৱাই আছো আগত আছে মহাত্মা গান্ধী আৰু অলপতে বৰষুণ দি আছিল না বৰষুণ দি থাকোঁতে মানুহ অলপ কম আছিল তো এতিয়া লাহে লাহে মানুহ মানে বহুত মানুহ হৈ আছে 7:50 হ'ল 7টামান বজাত নাছিলে মানুহ তেতিয়া বৰষুণ দি আছিল না এতিয়া আৰু বহুত মানুহ হৈ আছে তো এয়া আমাৰ গ্ৰুপটো আগত আছে সেইটো চাম আৰু ইয়াতে ফটো উঠাৰ কাৰণে মানুহ লাইন লাগি থাকে সদায় তো এইখিনি চাওক কি ধুনীয়া তাৰমানে এম জি মাৰ্গৰ প্ৰতিটো বস্তুৱে অলপ ইউনিক ষ্টাইলতে এই বাটাৰ এই শ্ব'ৰুমটো এইখনে চাওক কি ধুনীয়াকৈ বনোৱা আছে মানে মজা লাগিছে আৰু প্ৰতিডাল ফুলে কিবা অলপ বেলেগ ষ্টাইলতে এনে মানে বনাইছে এইটো অলপ বেলেগ ষ্টাইল এইটো মানে মজা লাগে আৰু ইয়াতে আহিলে এম জি মাৰ্গত আহিলে কিবা এটা মানে ফৰেনত বা বিদেশত থকা যেন লাগে সেইবিলাক তাৰমানে এনেকুৱা ইণ্ডিয়াৰ বস্তু যেন নালাগে ইণ্ডিয়াৰ ঠাই যেন নালাগে তাৰমানে সেইকাৰণে মানে প্ৰতিদিনে ইয়াত ইমান মানুহ ভিৰ হয় আৰু যেতিয়া মানে আজি বৰষুণ ন তো মানে বেঞ্চবিলাক মানে ভিজি আছে নহ'লে ইয়াতো মানুহ এনেকে লাইন হৈ থাকে তাৰমানে ইয়াতে বহি এনেকে প্ৰতিডাল ফুলে তাৰমানে বেলেগ ষ্টাইলত সজাই থৈ দিছে এইডাল বেলেগ আৰু ফুলবিলাকো মানে অলপ বেলেগ ধৰণৰ এনেকুৱা ফুল মই দেখাই নাছিলো এইটো এটা বেলেগ ষ্টাইলত বনাইছে এইবিলাক আৰু ইয়াত মানে আজি বৰষুণ পৰি থকাৰ কাৰণে মানে মানুহ বহা নাই নহ'লে মানুহ এইবিলাকত মানে ফুল হৈ থাকে এইবিলাক চাওক আৰু কিমান ধুনীয়াকে ইউনিক মানে ইউনিককে বনোৱা আছে প্ৰতিটো বস্তুৱে তো বেঞ্চবিলাক মানে ভিজি আছে না বৰষুণত তো সেইকাৰণে মানুহ বহি থকা নাই নহ'লে মানুহ বহুত মানে ফুল হৈ থাকে আৰু চাওক ইয়াৰ দোকানবিলাক প্ৰতিটো বিল্ডিং এই বস্তুটো মই দেখুৱাই আছো এই বস্তুটো মানে কি মজা লাগে এখন বাটাৰ শ্ব'ৰুম মানে বাটাৰ শ্ব'ৰুমটো ইমান ধুনীয়াকৈ সজাইছে তাৰমানে এনাকন্দা কি ধুনীয়াকৈ সজাইছে মজা লাগিছে আৰু এম জি মাৰ্গ মানে মই কৈছো মহাত্মা গান্ধী মাৰ্গ আৰু ইয়াতে আমাৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো আছে এই ইয়াতে এয়া হৈছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী তো আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ নামতে এই মাৰ্গখনত এই বজাৰখনৰ নাম মহাত্মা গান্ধী মাৰ্গ ৰখা হৈছে মানে এম জি মাৰ্গ এই এম জি মাৰ্কেটখনত তাৰমানে ইফালে ভেহিকেল এণ্ট্ৰি নাই তাৰমানে গাড়ী চাড়ী ভিতৰত যাব নিদিয়ে ইয়াতে লাষ্ট ইফালে গাড়ী সোমাব নিদিয়ে বজাৰখনত প্ৰায় 1 কিলোমিটাৰমান ইফালে গাড়ী চাড়ী পূৰা বন্ধ ইফালে সোমাব নিদিয়ে ইয়াৰ পৰা তো গাইছে এয়া চাওক কুঁৱলী কেনেকৈ উৰি গৈ আছে সেয়া কুঁৱলী
এনেকুৱা বহুত ধুনীয়া ধুনীয়া বস্তুৰ দোকান আছে এইবিলাক ইয়াত এইবিলাক চাওক ধুনীয়া ধুনীয়া বেগ এইবিলাক মানে কি ইয়াত বস্তুবিলাক যিমান ধুনীয়া ইয়াৰ কিন্তু দামো ইমান ধুনীয়া তো আৰু আমি আজি ৰাতিৰ খানাটো মানে এনেকৈ হোটেলতে খাই ল'লোঁ খুব ধুনীয়া দেখিছেনে কিমান ধুনীয়াকৈ দিছে এইবিলাক তো আজি ৰাতি মাংস ভাত খাই ল'লোঁ তো নেক্সট ডে মৰ্ণিং মানে আমাৰ ছিকিম ট্ৰিপৰ গেংটক ট্ৰিপৰ আমি গোটেইকেইটা এক্সপিৰিয়েঞ্চে পাইছোঁ এইটো এক্সপিৰিয়েঞ্চ বাকী আছিল মানে স্ন'ফল সেয়া লাইভ স্ন'ফল চাওক তাৰমানে আপোনাৰ 2 মিনিট আগত চাফা হৈ আছিল আৰু এতিয়া চাওক 10 মিটাৰমান দূৰৰ পিছত একো নেদেখা হৈ গৈছে তাৰমানে অ' মাই গড চাওক পুৰা আন্ধাৰ আন্ধাৰ হৈ গৈছে তাৰমানে স্ন' ডাইৰেক্ট মানে এনেকৈ দিলে হাতত লাগি এনেকৈ দিলে ডাইৰেক্ট হাতত ঠাণ্ডা ঠাণ্ডা লাগে মানে লাগি থাকে পানী 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 ত' গাইজ এইফালে চাওক গাইজ একদম নেদেখা হৈছে দোকান চোকানবিলাক তো গাইজ আমাৰ এইটো এক্সপিৰিয়েঞ্চ বাকী আছিল তাৰমানে এইটোও পাই গৈছে মজা লাগিল অ' মাই গড এইটো আমাৰ অভিজ্ঞতা বাকী আছিল আজি লাষ্ট আজি আমি যাম তো যোৱাৰ আগতে এইটোও পালোঁ ভাগ্য ভাল আমাৰ অৱশ্যে গেংটক আহা আমাৰ মানে যিকেইটা ভাবি আছিলোঁ যিখিনি পাম মানে যিখিনি এক্সপিৰিয়েঞ্চ ল'ম বুলি ভাবিছিলোঁ সেইখিনি ধুনীয়াকৈ পালোঁ এইকেইটা চাওক পাগলা হৈ গৈছে একদম